Viewers, welcome back to NBA Today. NIS DLED পাঠ্যসকলৰ কাৰণে এটি অতি জৰুৰী খবৰ, most important খবৰ বুলি ক'ব পাৰি। যিসকলে UDIS কোড সাবমিট কৰা নাই বা এজ পাৰ আগতে যি DW ফালৰ পৰা নোটিছ জাৰি কৰা হৈছিলে 6 নাম্বাৰছ অফ ডকুমেণ্টছ, ঠিক আছে। সো যিয়ে নহওক যিমানখিনি প্ৰাৰ্থী ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে NIS DLED সকলৰ তেওঁলোকৰ কাৰণে এটি অনলাইন অপশ্যন খুলি দিছে DWয়ে। তেওঁলোকে নিজৰ UDIS আৰু কোনখন স্কুলৰ পৰা তেওঁলোকে DLED কৰিছিলে, ঠিক আছে, যেটো কাট অফ ডেট দিয়া আছে এজন কাট অফ ডেট, ঠিক আছে, সেইটো তেওঁলোকে সাবমিট কৰিব লাগে, ঠিক আছে। মানে ইন সাৰ্ভিস প্ৰুফৰ কাৰণে 10/8/2017 2017 আগষ্টলৈকে, ঠিক আছে, তেওঁলোক যে ইন সাৰ্ভিস আছিলে তেওঁলোকৰ কাৰণে। সো নোটিছটি মই পঢ়ি শুনাই দিব বিচাৰিছোঁ। DWয়ে প্ৰকাশ কৰিছে dated 25/9/2025. Notice in pursuance of the order of the Honorable High Court passed in WPC number 3749/2025, Rupam Roy and others versus State of Assam regarding the validity of 18-month diploma in elementary education Assam DLED from National Institute of Open Schooling NIOS, and in communication to this office advertisement A or advertisement B বুলি দিছে। This is for information of all the candidates who have submitted their documents of DLED from NIOS that they need to submit the UDIS code as well as the name of the working school as on 10/8/2017. ইয়াৰ অৰ্থ আপোনালোকে গম পাইছে 10/8/2017 লৈকে যিখন স্কুলত কাম কৰি আছিল বুলি তেওঁলোকে ইতিমধ্যে এপ্লাই কৰিছে, ঠিক আছে। এই DWৰ যিখিনি 5550 পোষ্টৰ কাৰণে UP হওক বা LP হওক, সো তেওঁলোকে অনলাইন যোগে তেওঁলোকৰ UDIS কোড আৰু কোনখন স্কুলত কাম কৰি আছিলে সেই ডিটেইলছখিনি তেওঁলোকে সাবমিট কৰিব লাগে। The concerned candidates should visit the official website of DW Assam, ইয়াত ৱেবছাইটটো উল্লেখ কৰা আছে, and submit the required information from the midnight of 25/9/2025 to midnight of 26/9/2025, তাৰমানে আজি লাষ্ট ডেট ৰাতিলৈকে, ঠিক আছে। গতিকে আপোনালোকে DWৰ ৱেবছাইটত যাব, তাত ওপৰত থাকিব অনলাইন পৰ্টেল থাকিব, তাত লিংক থাকিব, ঠিক আছে। 3-4টা লিংক আছে, তাত কেণ্ডিডেটছৰ উইথড্ৰ কৰা লিংক আছে আৰু বিভিন্ন লিংক আছে, ওপৰতে দেখা পাব UDIS সাবমিশনৰ কাৰণে। গতিকে আপোনালোকে কাইণ্ডলি তাত গৈ নিজৰ UDIS আৰু কোনখন স্কুলত কাম কৰি আছিলে তাৰ ডিটেইলছখিনি যেনেকৈ দিয়া আছে তেনেকৈ ফিল আপ কৰিব। মনত ৰাখিব, যদি ফিল আপ নকৰে তেনেহ'লে হয়তো অসুবিধা হ'ব পাৰে ইন ফিউচাৰ যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব। গতিকে যিখিনি জেনুইন কেণ্ডিডেটছ আছে তেওঁলোকক এতিয়া আহ্বান অনুৰোধ, আপোনালোকে নিজৰ চাকৰিটোৰ কাৰণে এইখিনি আজিয়ে কৰি থৈ দিব। চ' এইখিনি আছিলে আপডেট আজি। আৰু এই নোটিছ যিটো ওলাইছে সেই নোটিছটি ৰিচেণ্টলি যি অনাৰেবল হাইকোৰ্টে NIS DLED ভাৰ্চেছ গভৰ্ণমেণ্ট অফ আছামৰ যি কেছ চলি আছিলে ৰেড পিটিশ্যন, ফাইনেল অৰ্ডাৰ ইতিমধ্যে আহিছে, তাৰ ভিত্তিত দিয়া হৈছে, ঠিক আছে। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ কাইণ্ডলি নাপাহৰিব। থেংক ইউ ছ' মাছ।